बहुत विवादित अर्बन टेस्ट रेस्टोरेंट में आखिरकार प्रशासन कर लाठी चलिए गेलक। प्रतिवादी राइज के मांग के समर्थन करते हुए आज रेस्टोरेंट के जेसीबी चलाए के खत्म करल गेलक। रेस्टोरेंट के मालिक इमरान सिद्दीक के बेरहमी पिटाई के कारण से मुकु तुरांग नाम के व्यक्ति के मृत्यु होवेला। मुकु तुरांग के मृतदेह आवल बादे हुआ एक युद्ध के परिवेश होवेला और इकर तुरंत बाद पुलिस प्रशासन कार्रवाई करके रेस्टोरेंट के उच्छेद अभियान चालू कर देवेन। आज बिहान से ही स्थानीय जनता मन गंगाबड़ी 37 नंबर नेशनल हाईवे में पथ अवरोध कर रहा है और जेखन से रेस्टोरेंट उच्छेद अभियान चालू नहीं करी तखन तक रास्ता बंद रही ऐसा डिमांड रहे राइज केर। 11 তাৰিখৰ পৰা যি ঘটনা হৈছে তাত আমাৰ ইয়াত স্থানীয় এজন কৰ্মচাৰী তেওঁ ইমৰান সিদ্দিকী নামৰ যিজন এই ব্যৱসায়ী এজন আছিলে তেওঁ নামত বহুত 40-50টা কেছ আছে অলৰেডি আৰু তেওঁ ইয়াত সম্পূৰ্ণৰূপে অবৈধভাৱে ইয়াত ব্যৱসায় কৰি আছিলে আৰু ব্যৱসায় সন্দৰ্ভত তেওঁ লাইনৰ ভিতৰত গৈ কিনে আমাৰ মানুহগৰাকীক উপৰ্যুপৰি প্ৰহাৰ কৰিছে। তাৰ পৰিলক্ষিতত আজি ৰাতিপুৱা এই আমাৰ মুকুট ওৰাং দাদাজনৰ মৃত্যু হৈছে আৰু যেহেতু প্ৰশাসনে ইতিমধ্যে তদন্ত কৰি চালে যে তেওঁ যি ব্যৱসায়ী প্ৰতিষ্ঠানখন সম্পূৰ্ণৰূপে বেআইনী আৰু অবৈধ আৰু এই তদন্ত কৰিবৰ পাছত আমিও দাবী জনালোঁ, ৰাইজে দাবী জনালে যে এই বেআইনী যিটো প্ৰতিষ্ঠান আছে এইটো সম্পূৰ্ণৰূপে উচ্ছেদ কৰিব লাগে আৰু ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে জিলা প্ৰশাসনে উচ্ছেদৰ কাম আৰম্ভ কৰিছে। আমি প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আহ্বান জনাইছোঁ আমাৰ আৰু কেইদফীয়া দাবী আছে, সকলো দাবী যাতে অনতিপলমে আমাক পূৰ্ণ কৰিব লাগিব আৰু এই যিজন কালপিত আছে, যিজন অসাধু ব্যৱসায় আছে, যি হত্যাকাৰী আছে ইমৰান সিদ্দিকী, তাক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আমি পথ অৱৰোধ কাৰ্য ইতিমধ্যে স্থগিত ৰাখিছোঁ, যিহেতু তেওঁ আমি এটাই দাবী জনাইছোঁ যে হত্যাকাৰীজনক ফাঁচি দিব লাগিব আৰু যেতিয়ালৈকে তেওঁ উচিত শাস্তি নাপাব আৰু পৰিয়ালে মুকুট ওৰাঙৰ পৰিয়ালে উচিত ন্যায় নাপাব তেতিয়ালৈকে আমাৰ আন্দোলন কিন্তু অব্যাহত থাকিব। প্ৰায় শুনিবলৈ পাইছিলোঁ যে এই ইমৰান সিদ্দিকী নামৰ ব্যক্তিজনে গৰু চুৰৰ নিচিনা চক্ৰত তেখেতে জড়িত আছিলে। আজি প্ৰশাসনৰ যিহেতু বুলডোজাৰ তেখেতৰ এই ৰেষ্টুৰেণ্টত চলিল, আমি ইয়াত লক্ষ্য কৰিছোঁ যে ইয়াত নিষিদ্ধ মাংস পোৱা গৈছে। ইয়াৰ পৰা প্ৰমাণ হৈছে যে তেখেতে সঁচাকৈয়ে পূৰ্বৰ পৰাই যে এটা চিণ্ডিকেট চলাই আছিলে, গো মাংসৰ চিণ্ডিকেট চলাই আছিলে, গৰু চুৰৰ চিণ্ডিকেট চলাই, আজি সেইটো প্ৰমাণ হৈছে।